নৈষদ দেশত বীৰসেন নামৰ এজন ৰজা আছিল। বীৰসেনৰ পিছতে তেওঁৰ পুত্ৰ নলে সেই দেশত ৰাজত্ব কৰিছিল। তেওঁ দেখাত খুব সুন্দৰ তথা গুণৱান আছিল। তেওঁ সকলো ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰতে পাৰ্গত আছিল। অৱশ্যে জুৱা খেলতো তেওঁৰ কিছু পৰিমাণে নিচা আছিল। নল ৰজাৰ ৰাজত্বকালতে বিদৰ্ভ নামৰ দেশখনক ভীমক নামৰ এজন ৰজাই শাসন কৰিছিল। তেওঁ নলৰ সমানে দক্ষ আৰু গুণৱান ৰজা আছিল। তেওঁ ঋষি দমনক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদত 4টা সন্তান লাভ কৰিছিল। তাৰে 3জন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল। পুত্ৰসকলৰ নাম আছিল ক্ৰমে দম, দান্ত আৰু দমন। কন্যাগৰাকীৰ নাম আছিল দময়ন্তী। দময়ন্তী দেখাত যেন স্বয়ং লক্ষীৰ মানৱী ৰূপহে আছিল। তেওঁৰ চকুজুৰি খুব ধুনীয়া আৰু ডাঙৰ আছিল। সেই সময়ত দেৱতাই হওক বা যক্ষই হওক কাৰো মাজতে ইমান সুন্দৰী কন্যাৰ জন্ম হোৱা নাছিল। সেই দিনবোৰতে নানাজন লোকৰ নলৰ ৰাজ্যলৈ সঘনে আহযাহ চলিছিল আৰু তেওঁলোকৰ কথা প্ৰসংগত ৰজা নলৰ আগত ৰাজকুমাৰী দময়ন্তীৰ ৰূপ তথা গুণৰ প্ৰশংসা কৰিছিল। এদিনাখন ৰজা নলে তেওঁৰ প্ৰাসাদৰ বাগিচাত কেইটামান ৰাজহাঁহ চৰি থকা দেখিলে। খুব ধুনীয়া ৰাজহাঁহ কেইটা দেখি তেওঁ তাৰে এটা ৰাজহাঁহ ধৰিলে। তেতিয়া হাঁহটোৱে ক'লে, প্ৰভু, আপুনি মোক যদি এৰি দিয়ে তেতিয়া আমি আটাইবোৰে সুন্দৰী দময়ন্তীৰ ওচৰলৈ যাম আৰু আপোনাৰ গুণবোৰৰ বৰ্ণনা তেওঁৰ আগত এনেদৰে দিম যাতে আপোনাক স্বামী হিচাপে পোৱাৰ বাসনা কৰে। কথাখিনি শুনি নলে খুব আনন্দ পালে আৰু হাঁহকেইটাক এৰি দিলে। সেই ৰাজহাঁহবোৰে উৰি নলৰ ওচৰৰ পৰা ৰাজকুমাৰী দময়ন্তীৰ ওচৰ পালে। দময়ন্তীয়ে সিহঁতক দেখি বৰ সুখী হ'ল। দময়ন্তীয়ে হাঁহবোৰৰ পিছে পিছে খেল খেলি ধৰিবলৈ দৌৰিলে। কিন্তু দময়ন্তীয়ে যিটো ৰাজহাঁহকে ধৰে সিটোৱে কৈ উঠে, ৰাজকুমাৰী দময়ন্তী, নৈষদ দেশত নল নামৰ এজন ৰজা আছে। সেই ৰজাজন দেখিবলৈ অত্যন্ত সুন্দৰ। মানৱৰ ভিতৰত তেওঁৰ দৰে ধুনীয়া আৰু কোনো নাই। তেওঁক দেখিলে এনেকুৱা লাগে যেন তেওঁ কামদেৱৰে মনুষ্য ৰূপ। যদি আপুনি তেওঁৰ পত্নী হয় তেন্তে আপোনাৰ জন্ম আৰু ৰূপ দুয়োটাই সাৰ্থক হ'ব। তেওঁ অশ্বিনী কুমাৰৰ দৰেই সুন্দৰ। মানুহৰ ভিতৰত তেওঁৰ দৰে ধুনীয়া আৰু কোনো নাই। যিদৰে আপুনি মহিলাসকলৰ মাজত মুকুতাৰ দৰে উজ্জ্বল, ঠিক তেনেদৰে নলো পুৰুষসকলৰ মাজত এটা ৰত্নৰ দৰে উজ্জ্বল। আপোনালোকৰ যোৰাটো বৰ ধুনীয়া হ'ব। দময়ন্তীয়ে ক'লে, হংসৰাজ, আপুনি নলকো মোৰ কথা এনেদৰেই ক'ব। হংসৰাজে পুনৰ ঘূৰি আহি ৰজা নলৰ আগত তেওঁৰ বাৰ্তা দিলে। দময়ন্তীয়ে হংসৰ মুখে ৰজা নলৰ খ্যাতি শুনাৰ পৰাই তেওঁৰ প্ৰেমত পৰিল। দময়ন্তীৰ আসক্তি ইমানেই বাঢ়ি গ'ল যে তাই দিন ৰাতি নলৰ চিন্তাকে কৰিবলৈ ধৰিলে। তাইৰ শৰীৰটো ক্ৰমে দুৰ্বল আৰু ক্ষীণ হৈ আহিল। তাইক দেখাত বেমাৰী যেন লগা হ'ল। বান্ধৱীবোৰে দময়ন্তীৰ মনৰ অনুভূতি জানি ৰজাক অনুৰোধ কৰিলে যে আপোনাৰ ছোৱালী অসুস্থ হৈ পৰিছে। ৰজায়ো বহুত চিন্তা কৰিলে আৰু অৱশেষত এই সিদ্ধান্তত উপনীত হ'ল যে তেওঁৰ ছোৱালী বিবাহযোগ্য হৈ উঠিছে। দময়ন্তীৰ দেউতাকে সকলো দেশৰ ৰজাক স্বয়ম্বৰৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰি ছোৱালী বিবাহযোগ্য হোৱাৰ কথাটো অৱগত কৰালে। সকলো দেশৰ ৰজাই হাতী, ঘোঁৰাৰ ৰথত উঠি তাত উপস্থিত হ'বলৈ আৰম্ভ কৰিলে। নাৰদ আদিকে কৰি স্বৰ্গৰ সকলো দেৱতায়ো দময়ন্তীৰ স্বয়ম্বৰৰ খবৰ পালে। ইন্দ্ৰ আৰু সকলো দেৱতাই তেওঁলোকৰ বাহন লৈ স্বয়ম্বৰলৈ আহিবলৈ আৰম্ভ কৰিলে। যেতিয়া ৰজা নলেও এই বাৰ্তা পালে, তেওঁ দময়ন্তীৰ স্বয়ম্বৰৰ বাবে তাত উপস্থিত হ'ল। নলৰ ৰূপ দেখি ইন্দ্ৰই বিচূৰ্তি খালে আৰু বুজিলে যে স্বয়ম্বৰত নলৰহে জয় হ'ব। সেই দেখি তেওঁ বাটতেই বিমানখন ৰখাই বিমানৰ পৰা নামি নলক উদ্দেশ্য কৰি ক'লে, ৰজা নল, আপুনি বৰ সত্যবাদী। সেয়ে আপুনি আমাৰ বাবে দেৱদূতৰ কাম কৰক।
নলেও দেৱদূত হোৱাৰ প্ৰতিজ্ঞা কৰিলে আৰু ক'লে যে তেওঁ কৰিব। তাৰপিছত নলে সুধিলে, কিন্তু আপুনি কোন? তেতিয়া ইন্দ্ৰই ক'লে, আমি দেৱতা। আমি ইয়ালৈ দময়ন্তীৰ স্বয়ম্বৰৰ বাবে আহিছোঁ। আপুনি আমাৰ বাৰ্তাবাহক হিচাপে দময়ন্তীৰ ওচৰলৈ যাওক আৰু গৈ তেওঁক ক'ব যে ইন্দ্ৰ, বৰুণ, অগ্নি আৰু যমদেৱতাই তেওঁৰ ওচৰলৈ আহিছে তেওঁক বিয়া কৰোৱাৰ উদ্দেশ্যে। ইয়াৰ ভিতৰত আপুনি যিজন দেৱতাকে আপোনাৰ স্বামী হিচাপে গ্ৰহণ কৰিব বিচাৰে তাকেই গ্ৰহণ কৰিব পাৰিব। নলে দুয়োখন হাতজোৰ কৰি ক'লে, দেৱৰাজ, আপোনালোক আৰু মই তালৈ যোৱাৰ কাৰণ একেটাই। গতিকে আপুনি মোক তালৈ এজন দেৱদূত হিচাপে পঠোৱাটো উচিত নহ'ব। কাৰণ যিজন ব্যক্তিয়ে সেই সুন্দৰীক পত্নী হিচাপে পাব বিচাৰিছে তেওঁ কেনেকৈ সেই আশা বাদ দি তেওঁৰ ওচৰলৈ গৈ এনেকুৱা ধৰণৰ কথা ক'ব পাৰে। আপোনালোকে অনুগ্ৰহ কৰি ইয়াৰ বাবে মোক ক্ষমা কৰক। দেৱতাসকলে ক'লে, নল, এই বিষয়ে আপুনি ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছেই যে আপুনি আমাৰ দূত হ'ব। এতিয়া প্ৰতিশ্ৰুতি ভংগ নকৰিব। গতিকে অলপো পলম নকৰি তালৈ যোৱাটোহে উত্তম কাম হ'ব। নলে ক'লে, ৰাজপ্ৰাসাদত নিৰন্তৰভাৱে কঠোৰ পহৰাৰ ব্যৱস্থা আছে। তাৰপিছতো তালৈ মই কেনেদৰে যাব পাৰোঁ? ইন্দ্ৰৰ আদেশ অনুসৰি নলে ক'তো অলপ বাধা নোপোৱাকৈ প্ৰাসাদত প্ৰৱেশ কৰিলে। দময়ন্তী আৰু তাইৰ সখীয়েকসকলে নলক দেখি ইমানেই মুগ্ধ হৈ পৰিল যে লাজত একো ক'ব নোৱাৰা হ'ল। ৰাজকুমাৰীয়ে নলক ক'লে, আপুনি দেখিবলৈ খুব ধুনীয়া, ঠিক এটা নিষ্পাপ শিশুৰ দৰে। কিন্তু ইয়ালৈ আহোঁতে দ্বাৰপালসকলে আপোনাক নেদেখিলে কিয়? তেওঁলোকে সাধাৰণ এটা ভুল কৰিলেও মোৰ দেউতাই তেওঁলোকক অতি কঠোৰ শাস্তি দিয়ে। এতিয়া যে তেওঁলোকৰ কি হ'ব? ৰাজকুমাৰীৰ চিন্তাসুলভ কথা শুনি নলে ক'লে, মই নল। মই দেৱতাসকলৰ দূত হিচাপে আপোনাৰ ওচৰলৈ আহিছোঁ। সুন্দৰী, এই দেৱতাসকলে আপোনাক বিয়া কৰিব বিচাৰে। আপুনি এই দেৱতাসকলৰ মাজৰ এজনক বাছনি কৰক। এই বাৰ্তা লৈয়ে মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই দেৱতাসকলৰ প্ৰভাৱতে মই আপোনালোকৰ প্ৰাসাদত প্ৰৱেশ কৰিলোঁ, সেয়ে কোনেও মোক দেখা নাপালে। মই আপোনাক দেৱতাসকলৰ বাৰ্তাটো দি দিলোঁ আৰু এতিয়া আপুনি কি ক'ব লগা আছে মোক কৈ দিয়ক। অথবা এতিয়া আপুনি যি বিচাৰে সেয়াই কৰক। দময়ন্তীয়ে অতি শ্ৰদ্ধাৰে দেৱতাসকলক স্মৰণ কৰি প্ৰণাম কৰিলে আৰু সাধাৰণ হাঁহি এটি মুখত ওলোমাই ক'লে, প্ৰভু, মইতো আপোনাকেই মোৰ সৰ্বোচ্চ হিচাপে গ্ৰহণ কৰি নিজকে আপোনাৰ চৰণত সঁপি দিব বিচাৰোঁ। যিদিনাৰ পৰা মই ৰাজহংসৰ মুখেৰে আপোনাৰ কথা শুনিলোঁ, সেইদিনৰ পৰাই মই আপোনাক পোৱাৰ বাবে উদ্বিগ্ন হৈ আছোঁ। আপোনাৰ বাবেই যে মই ৰজাসকলৰ ভিৰ কৰি স্বয়ম্বৰৰ আয়োজন কৰিছোঁ। যদি আপুনি এই দাসীৰ প্ৰাৰ্থনা প্ৰত্যাখ্যান কৰে, তেন্তে মই বিষাক্ত বিষ খাই আত্মঘাতী হ'ম। ৰজা নলে তেতিয়া দময়ন্তীক ক'লে, মহান মহান দেৱতাসকলে আপোনাক বিয়া কৰাব বিচাৰে। তাৰপিছতো আপুনি কিয় মোৰ নিচিনা সাধাৰণ মনুষ্যহঁতৰ লগত বিয়া হ'ব বিচাৰে? মই আনকি সেই দেৱতাসকলৰ ভৰিৰ ধূলিৰ সমানো নহয়। আপুনি তেওঁলোকতে আপোনাৰ মন লগোৱাটো ভাল। মানুহে দেৱতাসকলৰ বিদ্বেষ কৰিলে তেওঁলোকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আপুনি মোক তেওঁলোকৰ প্ৰকোপৰ পৰা ৰক্ষা কৰক আৰু তেওঁলোকৰ মাজৰে এজনক বাছনি কৰক। নলৰ কথা শুনি দময়ন্তী কঁপি উঠিল। তেওঁৰ চকুৰে চকুপানী ওলাই আহিল। সেই সময়ত দময়ন্তীৰ শৰীৰটো কঁপি উঠিল আৰু দুই হাত সংলগ্ন কৰি কৈ উঠিল, মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে মই আপোনাৰ স্বামী হিচাপে বৰণ কৰিম। ৰজা নলে ক'লে, ঠিক আছে বাৰু, তেনেহ'লে আপুনি তেনেই কৰক। কিন্তু মোক কওক, মই তেওঁলোকৰ বাৰ্তাবাহক হিচাপে ইয়ালৈ আহিছোঁ। যদি মই এই সময়ত স্বাৰ্থপৰৰ দৰে মই নিজৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰোঁ, ই কিমান লজ্জাজনক কথা। মই কেৱল মোৰ নিজৰ স্বাৰ্থৰ বাবে তেতিয়াহে কাম কৰিব পাৰোঁ যদি ই ধৰ্মৰ বিৰোধী নহয়। তেতিয়া দময়ন্তীয়ে দৃঢ় কণ্ঠৰে ক'লে, ৰাজন,
ইয়াৰ বাবে এটা নিৰ্দোষ সমাধান আছে। সেই অনুসৰি কাম কৰিলে এয়া আপোনাৰ বাবে দুখৰ কথা নহ'ব। এইটো এনেকুৱা এটা উপায় য'ত আপুনি সকলো দেৱতাৰ সৈতে স্বয়ম্বৰ সভাৰ মণ্ডপলৈ আহিব, তাতেই মই আপোনাক বৰণ কৰিম। তেতিয়া আপোনাকো দোষ দিয়া নহ'ব। ইয়াৰ পিছত ৰাজকুমাৰীৰ ওচৰৰ পৰা নলে দেৱতাসকলৰ ওচৰলৈ আহিল। তেওঁলোকে বাৰ্তাৰ কথা সোধাত তেওঁক ক'লে যে মই দময়ন্তীৰ ওচৰলৈ যোৱাত মোক দেখি তেওঁ আৰু তেওঁৰ সখীসকলে মোৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু আপোনালোকৰ প্ৰস্তাৱটো তেওঁৰ সন্মুখত ৰখাৰ পাছতো তেওঁ মোকে বাছনি কৰিবলৈ আগ্ৰহী হৈছে আৰু এয়া বোলে তেওঁৰ দৃঢ় মনোভাৱ। স্বয়ম্বৰৰ সময় আহি উপস্থিত হ'ল। ৰজা ভীমকে সকলোকে মাতিলে। স্বয়ম্বৰৰ শুভ মুহূৰ্তত আয়োজন কৰা হৈছিল। সকলো ৰজাই তেওঁলোকৰ নিজ নিজ বাসস্থানৰ পৰা আহিল আৰু সেই ঠাইৰ স্বয়ম্বৰত বহিল। তেতিয়াই দময়ন্তী তালৈ আহিল। সকলো ৰজাৰ পৰিচয় হ'ল। দময়ন্তী ইজনৰ পৰা সিজনলৈ চাই আগবাঢ়ি গৈ আছিল। অলপ আগত একে ঠাইতে নলৰ দৰে একেই গঠনৰ তথা পোছাক পিন্ধা 5জন ৰাজকুমাৰক থিয় হৈ থকা দেখা পালে। এয়া দেখি দময়ন্তী সন্দেহত পৰিল। তেওঁ যিজনৰ ফালেই চাই তেওঁক ৰজা নল যেন দেখা পায়। গতিকে তেওঁ চিন্তা কৰিবলৈ ধৰিলে, মই দেৱতাসকলক কেনেকৈ চিনিম আৰু কেনেকৈ জানিম যে ৰজা নল কোনজন? তেওঁ গভীৰ দুখ আৰু চিন্তাত পৰিল। শেষত দময়ন্তীয়ে এটা সিদ্ধান্ত ল'লে যে দেৱতাসকলৰ আশ্ৰয়লৈ যোৱাটোৱেই উপযুক্ত কাম হ'ব। সেয়ে তেওঁ হাতযোৰ কৰি অতি নম্ৰতাৰে দেৱতাসকলৰ স্তুতি কৰিলে। প্ৰভু, ৰাজহাঁহৰ মুখে নলৰ বৰ্ণনা শুনি মই নলকে স্বামী হিচাপে বাছনি কৰিছোঁ। মই ৰজা নলক বাছনি কৰাৰ বাবে এই স্বয়ম্বৰ ব্ৰতৰ পালন কৰিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে নিজৰ প্ৰকৃত ৰূপতে আহক, যাতে মই ৰজা নলক চিনিব পাৰোঁ। দেৱতাসকলে দময়ন্তীৰ কথা শুনি তাইৰ দৃঢ়তাৰ উমান পালে আৰু তেওঁলোকে দময়ন্তীক এনে শক্তি দিলে যাৰ সহায়ত তাই মানুহ আৰু দেৱতাক চিনিব পাৰে। দময়ন্তীয়ে এজনৰ সন্মুখলৈ গৈ দেখিলে যে শৰীৰত বিন্দুমাত্ৰও ঘাম নাই, চকু জাপ খোৱা নাই, শৰীৰটো স্থিৰ, শৰীৰত ধূলি বা ঘাম নাই। দময়ন্তীয়ে এই বৈশিষ্ট্যবোৰ দেখিয়েই ৰজা নলক চিনিব পাৰিলে।